দীঘলকৈ উশাহ ল'ব, লাহেকৈ উলিয়াই দিব। পজিটিভিটিৰ সৈতে দীঘলকৈ উশাহ ল'ব আৰু নিগেটিভিটিবোৰ লাহেকৈ আৰু সম্পূৰ্ণৰূপে উলিয়াই দিব। অনুভৱ কৰিব উশাহত যেন আপুনি বগা বগা এনাৰ্জি লৈ আছে আৰু নিশাহত আপোনাৰ ভিতৰত যিমানবোৰ নিগেটিভিটি আছিলে সেই সকলোবোৰ যেন বাহিৰলৈ ওলাই গৈছে। দীঘলকৈ উশাহ ল'ব, লাহেকৈ এৰি দিব। প্ৰতিটো উশাহ নিশাহ নিৰীক্ষণ কৰক। উশাহৰ গতিবিধি নিৰীক্ষণ কৰক। এই নীৰৱতা জীৱনৰ বাবে বহুত মহত্বপূৰ্ণ। এই নীৰৱতাৰ জৰিয়তে আমি আমাৰ কনচিয়াছ মাইণ্ডটোক ৰেষ্ট দিওঁ। আমাৰ ছাবকনচিয়াছ মাইণ্ড এক্টিভেট হয়। এই নীৰৱতাৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডৰ লগত এটা খুব ধুনীয়া সম্পৰ্ক গঢ়ি উঠে। আমাৰ ভিতৰৰ সুপ্ত ডিভাইন পাৱাৰবোৰ জাগ্ৰত হৈ যায় আৰু জ্ঞানৰ অনুভৱ হয়। এই জ্ঞানসমূহৰ লগত একাত্ম হৈ যাওক। উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। উশাহ নিশাহৰ গতিক অনুসৰণ কৰক। উশাহ নিশাহৰ গতি গভীৰ হ'বলৈ ধৰিছে। অনুভৱ কৰিব বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা এক ডিভাইন এনাৰ্জি আহিছে আৰু সেই এনাৰ্জিখিনি আপোনাৰ ক্ৰাউন চক্ৰৰ মাজেদি প্ৰবাহিত হৈছে। সেয়া আপোনাৰ গুৰুৰ আশীৰ্বাদ। আৰু ইউনিভাৰ্চৰ পজিটিভ এনাৰ্জি আপোনাৰ ভিতৰত প্ৰৱেশ কৰিছে। ক্ৰাউন চক্ৰ হৈ এই এনাৰ্জি থাৰ্ড আই চক্ৰ পাইছেহি। সম্পূৰ্ণ মুখমণ্ডল আৰু লাহে লাহে আপোনাৰ থ্ৰোট চক্ৰলৈকে বিয়পিছে। এতিয়া থ্ৰোটৰ পৰা এই এনাৰ্জি আপোনাৰ হাৰ্ট চক্ৰত প্ৰৱেশ কৰিছে। এই শক্তিখিনিয়ে আপোনাৰ হাৰ্ট চক্ৰত থকা গুৰুতত্ত্বক প্ৰকাশিত কৰিছে। আপুনি যাকেই গুৰু মানে মহাদেৱ, ৰাধা ৰাণী, কৃষ্ণ ভগৱান, বুদ্ধদেৱ, মহাগুৰু, আপুনি যিজনকেই গুৰু মানে আপোনাৰ গুৰুক স্মৰণ কৰক। আপুনি আপোনাৰ গুৰুক নিজৰ ভিতৰত অনুভৱ কৰিব পাৰিছে। আপোনাৰ হৃদয় চক্ৰত আপোনাৰ গুৰু বিৰাজমান হৈ আছে। বিশ্ব ব্ৰহ্মাণ্ডৰ এনাৰ্জি
আৰু গুৰুৰ এনাৰ্জি একেলগে লগ লাগি ইমান অধিক ঊৰ্জা প্ৰবাহিত হৈছে। আপোনাৰ হৃদয় চক্ৰ আৰু আপোনাৰ সম্পূৰ্ণ অৰা এই ঊৰ্জাৰ দ্বাৰা প্ৰকাশিত হৈ গৈছে। আপুনি আপোনাৰ ভিতৰত গভীৰ শান্তি আৰু স্থিৰতা অনুভৱ কৰিব পাৰিছে। এই ডিভাইন এনাৰ্জিয়ে আপোনাৰ জীৱনলৈ এবাণ্ডেন্স কঢ়িয়াই লৈ আহিছে। টকা পইচা, সুস্বাস্থ্য, মৰম, সুখ শান্তি সকলোখিনি আপোনাক উপচাই দিছে। গুৰুৰ অৰ্থ হৈছে সকলো ধৰণৰ অন্ধকাৰ, সকলো ধৰণৰ নিগেটিভিটিক দূৰ কৰা। আপোনাৰ হৃদয়ত বিৰাজিত গুৰুৱে আপোনাৰ ভিতৰৰ পৰা যিমান অজ্ঞানৰ অন্ধকাৰ আছিল, যিমান নিগেটিভিটি আছিল, যিমানখিনি লিমিটিং বিলিফ ছিষ্টেম আছিল, যিয়ে আপোনাক আগবাঢ়ি যোৱাত বাধা দিছিল, সেই সকলোবোৰ দূৰ কৰি জ্ঞানৰ পোহৰ, সুখ শান্তিৰ পোহৰ, সমৃদ্ধিৰ পোহৰ, আপোনাৰ হৃদয় চক্ৰত চাৰিওফালে বিয়পি গৈ আছে। আপোনাৰ জীৱনলৈ প্ৰচুৰ পৰিমাণে পজিটিভিটি আহিছে। আপোনাৰ ভিতৰত যি অপ্ৰাপ্তি আছিল, সেই সকলোবোৰ ক'লা ধোঁৱাৰ দৰে উৰি উৰি গুচি গৈছে। তাৰ সলনি আপোনালৈ সুস্বাস্থ্য, টকা পইচা, মৰম চেনেহ, সুখ শান্তি আহিছে। নিজৰ মাজত সম্পূৰ্ণতাক অনুভৱ কৰিব পাৰিছে। এই সুখ শান্তিখিনিক অনুভৱ কৰক। गुरुर्देवो महेश्वरा गुरुर्साक्षात् परब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। মনৰ ভিতৰত কৃতজ্ঞতাৰ ভাৱ ৰাখিব। এই আশীৰ্বাদখিনিক নিজৰ মাজত অনুভৱ কৰক আৰু নিজকে সৌভাগ্যৱান অনুভৱ কৰক। দীঘলকৈ উশাহ ল'ব
লাহেকৈ এৰি দিব। পুনৰবাৰ দীঘলকৈ উশাহ ল'ব। ৰিলেক্স হৈ যাব। হাত দুখন মোহাৰি চকুত লগাই লাহেকৈ চকু দুটা মেলি দিব। ধন্যবাদ।